আমার রাইজের বড় কষ্ট হয়েছে এই মূলবাড়ি বালাসর পারঘাটত আমার ল'ৰা ছোৱালীৰ যাতায়াত বড় কষ্ট রাইজের কষ্ট কষ্ট সীমানা নাই আমি মুখ্যমন্ত্রীকে জানাই যে আমার এই দুঃখ কষ্ট দূর কৰিব বহুত দিন 20-25 বছর হল এই কষ্ট ভুগি আছো কিন্তু লাভ কৰিছে কিন্তু উপকাৰ পোৱা নাই আমার বিধায়কে ইয়াত কামই কৰা নাই যার কারণে আমি কষ্টকর করে আছি আমার ল'ৰা ছোৱালী পাৰঘাটত বৰ কষ্ট কৰি আছে আমার রাইজেও কষ্ট করেছে আমি কষ্ট করে আছি খুব কষ্ট এই কষ্টের সীমানা নাই মই মুখ্যমন্ত্রীকে জানাও যে আমার এই কষ্টবিলাক দূর কৰিব লাগে আমার বহুত ইপাৰত মোটামুটি 6-7টা গাঁও আছে সেই 6-7টা গাঁৱৰ মানুহৰ মানে বহুত দিগদাৰ হৈছে আৰু এনেকৈ নাৱেদি পাৰ হ'ব লগা হয় আৰু মোটামুটি আমাৰ বিধায়ক ছাৰে বেলেগ ছাইডত বহুতো কাম কৰিছে কিন্তু মই ভাল পাইছোঁ আৰু যাতে তাৰ চকুত যদি ইটোৱা পৰে যে মোৰ দলংখন যদি অতি সোনকালে দিয়ে মই বহুত ভাল পাম আৰু মোৰ অসুবিধাবিলাক মানে দূৰ কৰি দিয়ে মোৰ অসুবিধা মানে বহুত দিগদাৰ হয় মানে ৰাতিত পাৰ হ'ব লগা হয় মই কীৰ্তনপাৰা বজাৰতে কিবা এটা সৰু এটা দোকান কৰোঁ মানে ৰাতি 9টা বজাত আহিলেই নাও নাপাওঁ বহুত দিগদাৰ হয় গতিকে দয়ালু মহোদয়ৰ ওচৰত মানে MLA ছাৰক মই অনুৰোধ জনাওঁ যাতে অতি সোনকালে এতিয়া সমাধান কৰি দিয়ে আৰু 6-7টা গাঁৱৰ মানুহক যেনে ৰাইজৰ উপকাৰ হয় তাৰ কাৰণে মানে বহুত ধন্যবাদ জনাম কাঠৰ দলংখিনি ময়ো দেখা পাইছিলোঁ মানে কিমান এটা খুটি গাড়িছিল মানে সেইবিলাক পইচা কোনে খাই পেলালে আৰু দলংটো নহ'ল তে গতিকে যিয়ে নকৰক কিয় এতিয়া মোৰ MLA ছাৰক মই অনুৰোধ জনাওঁ যাতে মূলবাৰী দলংখন কৰি দিয়ে আৰু 6-7টা গাঁৱৰ মানুহৰ যেন ৰাইজৰ বহুত উপকাৰ হয় বৰ্তমানে যি বিধায়ক আব্দুল বাতিন খন্দকাৰৰ সেই ছাৰৰ কথাই কৈছোঁ উন্নয়নৰ ক্ষেত্ৰত 10 নম্বৰ ভিতৰত আপুনি কিমান নম্বৰ দিব যি কৰিছে ভালে কৰিছে আৰু মই অনুৰোধ জনাওঁ যে আৰু বেছি কৰক